এদিনৰ বাবে অস্থায়ী বিমানবন্দৰ হ'ল জখলাবন্ধা। মুম্বাইৰ পৰা অনা বিমানখন ৰৈ গ'ল জখলাবন্ধাত। মুম্বাইৰ পৰা ট্ৰেইলাৰত অনা উইংছ অফ হাজৰিকা নামৰ এই বিমানখন এনেকৈ ৰখাই দিব লগা হ'ল কলিয়াবৰৰ জখলাবন্ধাত। নিশাও এই বিমানখন চাবলৈ ব্যাপক ভিৰ। বিমানখনত এনেকৈ সকলো এবাৰ উঠি চাইছে। ৰাজপথেৰে বিমানখন যাওঁতে ঘৰৰ পৰা সকলো ওলাই আহিছে। আকাশত উৰি ফুৰা এখন বিমান ৰাজপথত দেখি সকলো আচৰিত হৈছে। এইবাৰ মন কৰক এই বিশেষ গেটখন। ৰেল বিভাগৰ এইখন গেটৰ বাবে বিমানখন লৈ যোৱাত সমস্যা, যাৰ বাবে বিমানখন ৰখাবলগীয়া হ'ল জখলাবন্ধাত। বিমানখন আদৰি নিবলৈ শিৱসাগৰৰ পৰা আহিছে এদল লোক। জখলাবন্ধাত বিমানখন চাবলৈ ৰাইজৰ ব্যাপক ভিৰ। এতিয়া বিমানখন ক'ৰ পৰা কিমান হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ক'ত পালেহি? মুম্বাইৰ পৰা এতিয়ালৈকে আমাৰ জখলাবন্ধালৈকে টোটেল আছিলে আমাৰ 3000 কিলোমিটাৰ শিৱসাগৰলৈকে বম্বে পৰা। এতিয়া আমাৰ মিনিমাম 2700 কিলোমিটাৰ আহি গ'ল। আৰু এতিয়া কিমান কিলোমিটাৰ যাবলৈ বাকী? আৰু আমাৰ খুব বেছি নাই আৰু 300-250 কিলোমিটাৰ মান আছে। কিমানখন ট্ৰেইলাৰে অনা হৈছে? প্ৰথম এখন গাড়ী আমাৰ চকাখিনি আগে পোৱা হ'ল, এতিয়া দুখনেই অনা হৈছে। আৰু আগে পিছে ধৰি লওক এস্কুট দিয়ে দিবলগীয়া হৈছে সুৰক্ষাজনিত কাৰণত। সেইখিনি আমাক পুলিচ প্ৰশাসনে আৰু ট্ৰেফিকসকলে আমাক বহুত সহায় কৰিছে। তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ, যাতে এনেকৈ শিৱসাগৰলৈকে যায় আমাক সহায় কৰি দিয়ে। অসমৰ ৰাজপথত এই বিমানখন হঠাৎ দেখি পেলাই কিন্তু বহু ৰাইজ চাবলৈ বহুত ৰাইজ উত্তেজিত। কাৰণ কেলৈ যেনেকৈ আমাৰ এজন বিধায়ক বা এজন মন্ত্ৰী আহে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহে, তেনেকৈ আমাৰ উইংছ অফ হাজৰিকা চাবলৈ ইমানেই মানুহ উত্তেজিত হৈ আছে। অকল মোবাইলৰ চেলফি, ভিডিঅ', ৰিলছ এইবোৰৰ লগতে ব্যস্ত হৈ আছে। বিমানখনত হ'ব এখন বিলাসী ৰেস্তোৰাঁ। 100 মানুহে একেলগে বহি গ্ৰহণ কৰিব পাৰিব খাদ্য। দুৰ্গা পূজাৰ আশে-পাশে মুকলি হ'ব উইংছ অফ হাজৰিকা নামৰ ৰেষ্টুৰেণ্টখন। এনেকুৱাই হ'ব সেই বিশেষ ৰেষ্টুৰেণ্টখন। শিৱসাগৰৰ ভটিয়াপাৰাত 10 বিঘা ভূমিত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিমানখন শিৱসাগৰ গৈ পোৱাৰ পিছতেই ডুবাইৰ পৰা আহিব এটা ইণ্টেৰিয়ৰ ডিজাইনিঙৰ দল। সেই দলটোৱেই এৰোপ্লেন ৰেষ্টুৰেণ্টৰ পূৰ্ণ ৰূপ দিব। যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাৰ এই প্ৰয়াসক এতিয়া সকলোৱে শলাগিছে। অৱশ্যে লামডিঙৰ ৰেল বিভাগৰ অনুমতি পালেহে খুলিব এই ৰেলৱেৰ বৈদ্যুতিক গেটখন। তাৰ পিছত যাব পাৰিব বিমানখন। কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া, DY365।